নমস্কাৰ আৰকে নিউজ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত অসমবাসী ৰাইজৰ বাবে দিবলৈ লৈছোঁ ভাল খবৰ। ই শ্ৰম কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। আপোনাৰো আছে নেকি ই শ্ৰম কাৰ্ড? যদি আছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। কেন্দ্ৰীয় চৰকাৰে ই শ্ৰম কাৰ্ড থকাসকলক সাধাৰণতে দুখীয়া শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে, যাৰ বাবে ই শ্ৰম কাৰ্ড থকাসকলক চৰকাৰে এখনকৈ ঘৰ প্ৰদান কৰিব। চৰকাৰী ঘৰ কোনে কোনে লাভ কৰিব চাওক। নম্বৰ 1, চৰকাৰী ঘৰ লাভ কৰিবলৈ হ'লে আপুনি এজন ভাৰতীয় নাগৰিক হ'ব লাগিব। নম্বৰ 2, শ্ৰমিককে ধৰি যিকোনো পৰিয়াল য'ত 15 বছৰ বয়সৰ পৰা 75 বছৰ বয়সৰ ভিতৰত কোনো সদস্য নাথাকে। নম্বৰ 3, যিকোনো পৰিয়ালৰ কোনো বিশেষভাৱে সক্ষম সদস্য আছে তেওঁলোকেও প্ৰধানমন্ত্ৰী আৱাস গ্ৰামীণ যোজনাৰ অধীনত সুবিধা লাভ কৰাৰ যোগ্য হ'ব। নম্বৰ 4, যিসকলৰ স্থায়ী চাকৰি নাই আৰু কেৱল আকস্মিক কামত নিয়োজিত। কিমান টকাৰ ঘৰ লাভ কৰিব চাই লওক। নম্বৰ 1, সমভূমি অঞ্চলত 1,20,000 টকাৰ ঘৰ লাভ কৰিব। নম্বৰ 2, পাহাৰীয়া অঞ্চলত 1,30,000 টকাৰ ঘৰ লাভ কৰিব। আবেদন কেনেকৈ কৰিব চাই লওক। আবেদন কৰিবলৈ অনলাইন বা অফলাইন দুয়োটা পদ্ধতিত কৰিব পাৰিব, কিন্তু ই শ্ৰম কাৰ্ড থকাসকলৰ বাবে আবেদনৰ কোনো ধৰণৰ অৰ্ডাৰ এতিয়ালৈকে দিয়া নাই। যেতিয়া আবেদনৰ অৰ্ডাৰ আহিব নিশ্চয় তেতিয়া আপোনালোকক জনাই দিম। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।